এতিয়া মায়াৰ বিষয়ে চূড়ান্ত দৰ্শন গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে এনেধৰণে যে ক্ষিতি অপ মৰুদ ব্যোম তেজ পঞ্চভূতেৰে যিহেতু ব্ৰহ্মাণ্ডখন গঠিত আৰু পঞ্চভূতেৰে ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰূপী ২৪টা তত্ত্বৰে গঠিত শৰীৰটো গঠিত। সেইকাৰণে গুৰুজনাই কৈছে এৰাম পঞ্চভূতি দেহ কেশে মায়া বুলি কয় তৰণ উপায় গুৰু সেৱা কেশে কয়। পাঁচটা ভূতেৰে নিৰ্মিত শৰীৰটোক শাস্ত্ৰই কৈছে মায়া। আৰু সেইকাৰণে যশোদাই যেতিয়া ভগৱন্ত কৃষ্ণৰ দুষ্টামিবিলাকক সহ্য কৰিব নোৱাৰি উৰালত বান্ধিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ যিহেতু গোৱালৰ ৰাণী আছিল, সেইকাৰণে গৃহৰ মধ্যে থকা গৰু এৰাল দিয়াৰ পৰা গৰু বন্ধা যিমান দীঘল দীঘল পঘা আছিল, প্ৰথম চুটি পঘাডাল আনিছে, থাপতে যিডাল পালে সেই পঘাডাল আনি যেতিয়া কৃষ্ণক বান্ধিছে মাত্ৰ ২ আঙুলে যোৰা মৰা নাই, মানে চুটি হৈ গৈছে। তাৰপাছত লাহে লাহে ইডাল সিডালকৈ ইডালৰ পাছত সিডাল দীঘল ৰছী আনি আনি যোৰা দি ভগৱন্ত কৃষ্ণক বান্ধিবলৈ চেষ্টা কৰোঁতেও শাস্ত্ৰই কৈছে মাত্ৰ ২ আঙুলে যোৰা মৰা নাই। এতিয়া সেই ২ আঙুল কি? সেই ২ আঙুলেই হ'ল গুৰুজনে দৰ্শন কৰোৱা মায়া। অৰ্থাৎ যশোদাই ভাবিছিল মোৰ পুত্ৰ, ১ নম্বৰ মায়া। দ্বিতীয়টো হ'ল যশোদাই ভাবিছিল মই বান্ধিম, মই আৰু মোৰ নামৰ যি দুটা ভাৱনা সেই দুটাই হ'ল মায়া। আৰু সেই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো হ'ল গুৰু সেৱা। এতিয়া যশোদাই যি ধৰণে ভাবিছিল সেইটো যদি মায়া হয় শাস্ত্ৰই কোৱা, তেতিয়াহ'লে আমিও যদি ভাগৱত পঢ়ি পঢ়ি আমিও যদি ভাগৱত শুনি শুনি বোলে মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ সম্পত্তি, মোৰ ধন, মোৰ জন, এই ভাৱনাবিলাক যদি আছে তেতিয়াহ'লে আমিও ভগৱন্তৰ মায়াতে আবদ্ধ হৈ আছোঁ। যদি আমিও প্ৰাণজিত নামৰ শৰীৰটোৱে শিৱসাগৰ জাজি খনামুখৰ পৰা আহি আপোনাসৱৰ মাজত উপস্থিত হওঁতে যেতিয়া নিৰ্দিষ্ট সময় সামৰি আমি ইয়াৰ পৰা যাম দায়িত্ব পালন কৰি, তেতিয়া আপোনাসৱে মাননী হিচাপে যি মৰম আশীৰ্বাদ কৰিব, সেই মাননী ভাগত যদি আমি চকুটো দি কওঁ বোলে মইতো ইমান পাব লাগিছিল, মোক ইমানহে দিয়া হ'ল, তেতিয়াহ'লে ভাগৱত পঢ়ি পঢ়ি যি পুণ্যৰ গৰাকী হ'ব পাৰিছোঁ বুলি শাস্ত্ৰই নিশ্চিত কৰিছে, সমস্ত পুণ্য সিমানতে নাশ হৈ যায়। সেইকাৰণেহে আমি কথাখিনি চিন্তা কৰিব লাগিব। শংকৰে সংশয়ছে দি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলে কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে আনক বোলয় গুৰু কিনো লোক মহামূঢ় মতি। চোৱাচোন মানুহবিলাক কিমান মহামূৰ্খ। শংকৰদেৱে শাস্ত্ৰৰ তত্ত্ব ভেদ কৰি কৃষ্ণক কেনেকৈ ভক্তি কৰিব লাগে, কৃপা লাভ কৰিবৰ পথ দৰ্শন কৰি থৈ গ'ল। তাংক এৰি, সেইজনক এৰি কি কাৰণে আনক আমি গুৰু বুলি ক'ব লাগে? সেইটোৱে হ'ল শাস্ত্ৰসন্মতে জীৱতত্বৰ মূৰ্খামি বুলি ঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই প্ৰকাশ কৰিছে। শংকৰেখে তাৰ আগৰ জোকা ঘোষা, শংকৰেখে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলে শাস্ত্ৰসাৰ জানি ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি। যিসকলে আমি দায়িত্ব পাইছোঁ ভাগৱত পাঠ কৰাৰ, যিসকলে দায়িত্ব পাইছোঁ ভাগৱত সৰলীকৰণ কৰা বা কোনো বাপৰ মতে ব্যাখ্যা কৰা, যিসকলে দায়িত্ব পাইছোঁ নামাচাৰ্য হিচাপে
তে প্ৰত্যেকজনেই যদি আমি এই নামাচাৰ্যৰ বিনিময়ত এই ভোজনী নামাচাৰ্যৰ বিনিময়ত বা ভাগৱত ব্যাখ্যা কৰাৰ বিনিময়ত আমি মাননীটোৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ, তেতিয়াহ'লে আমাকেই শাস্ত্ৰই মহামূৰ্খ বুলি গালি পাৰিছে। সেইকাৰণে আমি প্ৰত্যেকটো কথা শাস্ত্ৰৰ লগত মিলাব লাগিব। যেতিয়ালৈকে আমাৰ আচাৰ আচৰণ শাস্ত্ৰৰ লগত নিমিলে, তেতিয়ালৈকে আমি শাস্ত্ৰসন্মতে ভগৱন্তৰ মায়াৰ মাজতে আবদ্ধ হৈ থাকিম। গতিকে ভাগৱত এনে এক উত্তম শাস্ত্ৰ, যাক আমি কেৱল আমাৰ সমাজখনৰ নাম দিলেই নহ'ব, শ্ৰীমন্ত শংকৰদেৱ সমাজ, শ্ৰীমন্ত শংকৰদেৱ সংঘ বা এক শৰণীয়া ভাগৱতী সমাজ বুলি। এই শৰণটো আমি ক'ত আছে, এই শৰণটো গ্ৰহণ কৰিছোঁ নে নাই? যদি প্ৰকৃততে আমি গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ শৰণে লৈলো শৰণ, বৰতাল বজাই নাম ল'লোঁ ঠিকেই, কিন্তু দিনটো আৰু সন্মুখত আছে সৰস্বতী মূৰ্তিভাগ। সৰস্বতী মূৰ্তিভাগৰ আগত গোপাল গোবিন্দ যদুনন্দন গালে সমাজভাগীৰ নাম ঠিকে আছে, এশৰণ ভাগৱতী সমাজ। এতিয়া বা এজনে যদি গৈ তাত নামষাৰ লওঁগৈ বৰতাল বজায়, বিনিময়ত যদি 3500মান টকা আগবঢ়াই দিলে, মনটো কিমান ভাল লাগিলে। গতিকে এশৰণ নামটোৱে ভ্ৰষ্ট হৈ গুচি গ'ল। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বুলয় ধম মোৰ সমতি 84 নৰক ভুঞ্জি পাপৰ জনিত সিটো অৱশ্যে শুইবে কৌতপতি। তাৰমানে বৰ্তমান সমাজ ইমানেই বিশৃংখলিত হৈ গৈছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঠিকেই বাঁ পাইসকল, আমি এইখন ভাগৱতী সমাজৰ ঠিকেই বাঁ পাইসকল, কিন্তু সেই সমাজৰ অন্তৰ্ভুক্তি হৈ যুৱক নামৰ বাপজনে যেতিয়া কান্ধত গুৰুজনাৰ অপূৰ্ব অনবদ্য অৱদান খোল বাদ্যভাগী লৈ যেতিয়া সৰস্বতী পূজাৰ দিনা ভাওনা ভাগ পাতিম, তেতিয়াহ'লে শাস্ত্ৰ পঢ়াৰ পৰা লাভ কি হ'ল? উত্তৰটো তাতে আছে। আমি কোন সমাজৰ সেইটো ডাঙৰ কথা নহয়। ভক্তি কৰিবৰ বাবে আমাৰ আচৰণটো শাস্ত্ৰৰ লগত মিলিছে নাই? যদি বিশ্বকৰ্মা পূজাৰ দিনা দিহানাম ভাল পালোঁ বুলি হাতত বা কান্ধত নেগেৰাৰ বেগটো লৈ আপুনি মই দিহানাম গাবলৈ গুচি গ'লোঁ, তাত গৈ দিহানাম গালোঁ, উপাংগ কীৰ্তন গুৰুজনাই দৰ্শন কৰোৱা বীৰ কীৰ্তনৰ অন্তৰ্ভুক্ত উপাংগ কীৰ্তন দিহানাম আশ্ৰয় কৰিলোঁ, কিন্তু সেই দিনটো আছিল বিশ্বকৰ্মা পূজা। ভাগৱতটো পঢ়ি আছোঁ ঠিকেই, ঘৰত গুৰু সেৱাও ঠিকেই কৰি আছোঁ, কিন্তু আচাৰ আচৰণটো থাকিলগৈ তাত। সেইকাৰণে আমি এখন ভাগৱতী সমাজ বুলি কৈ দিলেই আমাৰ ভক্তি শুদ্ধ হৈ যাব, এইটো নহয়। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন একনিষ্ঠ সেৱক বুলি কৈ দিলে আমাৰ ভক্তি শুদ্ধ হৈ যাব, এইটো নহয়। শাস্ত্ৰই কৈছে উত্তৰ, নালাগে ভক্তিত দেৱ দিজৰি সি শুইব, নেলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপ জপ তীৰ্থ ব্ৰত সবে বিৰম্বন, কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ। অৰ্জুনক সম্বোধি বুলন্ত শ্ৰীহৰি কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি। কলিত বৈষ্ণৱে বিষ্ণু, ভকতেই ভগৱান, নৰে ঈশ্বৰ। আমি হ'লোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজভাগীৰ এজন ঈশ্বৰৰ সেৱক আমি হ'লোঁ, আৰু আমি মহা অকিঞ্চন। কিন্তু আপোনালোকৰ সমাজভাগ হ'ল ভাগৱতী সমাজ। আমাক কিয় মাতিলে আপোনালোকে? মাতিবতো নালাগিছিল। আপোনালোকৰ সমাজত আপোনালোকৰ সমাজৰ এজনহে মাতিব লাগিছিল, আমাক কিয় মাতিল? এই দৰ্শনটোতে প্ৰকাশ হৈছে যে নালাগে ভক্তিত দেৱদিজৰ ঋষি শুইব। আমাকতো এবাৰো নিমন্ত্ৰণ কৰোঁতে সোধা নহ'ল, বোলে বাপ আপোনাৰ ডিগ্ৰীটো কিমান আছে, আপুনি কিমানলৈকে পঢ়িলে? আমাকতো এজনেও নুসুধিলে। কিয় নুসুধিলে? সুধিব লাগিছিল নিয়মমতে, কিন্তু নুসুধিলে, কাৰণ ভক্তিত এইবিলাকৰ প্ৰয়োজনটো নাই বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। যাগ যজ্ঞ তীৰ্থ ব্ৰত আদি একোৰে কাম নাই, সকলোখিনি বিৰম্বন, কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ।
ভক্তি মানে শব্দ ব্ৰহ্মৰ যদি আমি সন্ধি ভাঙো তাৰ অৰ্থ হ'ল ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজ মানে হ'ল ভাবি থকা, ইক্তিন মানে হ'ল আনন্দ। যাৰ কথা ভাবি থাকিলে জীৱই আনন্দৰ উপৰি আনন্দ লাভ কৰে, তাৰ নামেই হ'ল ভক্তি। এতিয়া আমি ভাবোঁ ভকতৰ সংগ, কৃষ্ণস্তু ভগৱন্তৰ নাম। আপোনালোকেও ভাবে ভকতৰ সংগ পোৱা হ'লে, আপোনালোকেও ভাবে কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ পোৱা হ'লে। সেইকাৰণে চিন্তা কৰিলে ছ'চিয়েল মিডিয়াৰ যুগ, সেই যুগত আপোনালোকে প্ৰাণজিত নামৰ এই শৰীৰটোৰ নামটো আপোনাৰভাৱে নিৰ্বাচন কৰিলে আৰু নিৰ্বাচন কৰি দায়িত্ব অৰ্পণ কৰিলে আৰু সেই দায়িত্ব পালনৰ বাবে আমি আহি আপোনালোকৰ মাজত উপস্থিত হ'লোঁ। আৰু উপস্থিত হৈ ভাগৱতে নোকোৱা কথাখিনি যদি কৈ থৈ যাওঁ, ভাগৱতে কৰিবলৈ কোৱাৰ বিপৰীত কথাখিনি যদি কওঁ, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পাছত কি বুলি ক'ব, এজনক নমতা হ'লে ভাল আছিল, সেইজনক নমতা হ'লে ভাল আছিল। তাৰমানে ভক্তি আনন্দটো আপোনালোকে বা আমি সকলোৱে ভাগযোগ কৰি ল'ব নাজানিলোঁ। আপোনালোকৰ গোটেই ভুলখিনি যদি আমি কৈ থাকোঁ, আপোনালোকৰ শুদ্ধখিনি যদি আমি আলোচনা নকৰোঁ, আমাৰ গোটেই ভুলখিনিকে যদি আপোনালোকে দেখি থাকে, আমাৰ শুদ্ধ ৰূপখিনি যদি আপোনালোকে নেদেখে, তেতিয়াহ'লে সেইটোত সম্পূৰ্ণ ৰূপত আনন্দটো নাথাকে। আৰু আনন্দই হ'ল ভক্তি। সেইকাৰণে কৈছে সপ্ৰেম ভক্তি বুলি কৈছে। গকুল বৃন্দাবন ধামত থকা গোপীসকলে সপ্ৰেম ভক্তি কৰিছিলে। ভগৱন্তৰ নিৰ্দেশত দ্বাৰকাৰ পৰা যেতিয়া বৃন্দাবন ক্ষেত্ৰত গকুল ধামত গৈ উদ্ধৱ উপস্থিত হৈছিল, তেতিয়া উদ্ধৱে কৈছিল যে কৃষ্ণক তোমালোকে ভাল পাইছা হয়, কৃষ্ণ কিন্তু মিছলীয়া। বোলে কিয়? কাৰণ তোমালোকক কৃষ্ণ আহিম বুলি কৈ থৈ গৈছিল কংসক বধ কৰি, মথুৰাৰ পৰা পুনৰ উভতি আহিম গকুল বৃন্দাবনলৈ, আজিলৈকে নাহিল আৰু কোনো দিন তোমালোকৰ মাজলৈ নাহে। তোমালোকে মিছাতে ভাল পাই আছা কৃষ্ণ, মহা মিছলীয়া ঠগ প্ৰবঞ্চক, কৃষ্ণৰ কথা নাভাবিবা। গোপীসকলে কৈছে যে কৃষ্ণক আমি ভাল পাওঁ, তাৰ অৰ্থ এইটো নহয় যে কৃষ্ণই আমাক ভাল পাব লাগিব। ইমান ত্যাগ গোকুল বৃন্দাবন ক্ষেত্ৰৰ সেই গোপীসকলৰ। গতিকে আমি ভগৱন্তক ভাল পাব লাগিব তেনেকৈ যে প্ৰভু তুমি এই সংসাৰলৈ আমাক পঠালা, দুদিনৰ বাবে এগৰাকী ধৰ্মপত্নী গোটাই ল'লোঁ সংসাৰ ধৰ্ম পালন কৰিবলৈ, তাৰ মাজতে কাম ভাৱনাযুক্ত হৈ দুটি সন্তানৰ পিতৃও হ'লোঁ মাতৃও হ'লোঁ। প্ৰভু এয়া কেৱল তোমাৰ কৃপা। গতিকে যেনেকৈ সংসাৰলৈ তুমি আমাক পঠিয়ালা, আমাৰ ঔৰসত দুটি সন্তানকো তুমি আমাৰ লগত যোগ কৰি দিলা প্ৰভু। গতিকে সন্তান দুটি আমাৰ নহয়, তোমাৰ। গতিকে এওঁলোকৰ দায়িত্ব তোমাৰহে প্ৰভু, আমি মাত্ৰ তোমাক অৰ্পণ কৰি সমস্ত কৰ্ম আগবঢ়াই নিম, বাকী কেনেকৈ পালন কৰিব লাগে সেইটো দায়িত্ব তোমাৰ প্ৰভু। এনেকৈ আমি কেইজনে ভাবোঁ, নিশ্চিত ৰূপত নাভাবোঁ। প্ৰমাণটো কেতিয়া পাওঁ? সমাজ যিয়ে নহওক প্ৰমাণটো কেতিয়া পাওঁ চাব, যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ ওলাব আমাৰ সন্তানটিয়ে, তেতিয়া ঠিকেই থাকে গুৰুদেৱ নাম ভকতক আশ্ৰয় কৰোঁ। আৰু গুৰুদেৱ নাম ভকতৰ আশ্ৰয় কৰাৰ বাবে সন্তানটিয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়, ডিষ্টিংশ্যন, লেটাৰ মাৰ্ক, ষ্টাৰ মাৰ্ক পায়, পিতৃ মাতৃলৈ গৌৰৱ কঢ়িয়াই আনে, গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনে, অঞ্চলটোৱে গৌৰৱ কৰে, বিদ্যালয়খনে গৌৰৱ কৰে, শিক্ষক শিক্ষয়িত্ৰীয়ে গৌৰৱ কৰে। আনহে নালাগে টিউশ্যন মাষ্টৰজনেও কয় মই টিউশ্যন লোৱা ছাত্ৰ। এনেকৈ প্ৰত্যেকেই গৌৰৱ কৰে। ঈশ্বৰত অৰ্পণ কৰাৰ কাৰণে ঈশ্বৰে ভক্তক আশীষ প্ৰদান কৰে, কাৰণ পথটো শুদ্ধ হৈ আছে। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতিমান। সেই মা দেৱহূতি ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। যদি তুমি এজন ভকতক সেৱা কৰা, জানিবা মা তুমি মোকেই সেৱা কৰিছা। যদি এজন ভকতক তুমি দৰ্শন পাইছা, জানিবা মা তুমি মোকেই দৰ্শন পাইছা। গতিকে ভকতৰ সংগ পোৱাটো পৰম সৌভাগ্যৰ কথা। আৰু ভকতৰ যদি কৃপা লাভ হয়, তেতিয়াহ'লে গুৰুজনাই সিদ্ধান্ত দিছে, ভকত সকলে যেবে কৰৈ আশীৰ্বাদ। অ' হৰি অ' ৰাম বুলি যেতিয়া ভকতে আশীষ প্ৰদান কৰিব, তেতিয়া জানিবা
বোলে ভকত সকলে যেবে কৰৈ আশীৰ্বাদ তেবে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। মেট্ৰিক পৰীক্ষাৰ আগত যে ভকতৰ সংগ লৈছিলোঁ, মেট্ৰিক পৰীক্ষাৰ আগত যে ভাগৱতত গৈ বন্তি এগছ জ্বলাই থৈ আহিছিলোঁ, ভকতৰ সংগ পাইছিলোঁ। ইয়াৰ বাবে জীৱই কৃপা লাভ কৰি সুখ্যাতিৰে ফলাফলটো দাঙি ধৰিব পাৰিলে। কিন্তু ফলাফলটো পাই ধন্যবাদটো ঈশ্বৰক দিয়া পিতৃ মাতৃ কেইজন আছোঁ বাৰু ইয়াত? এজনো নাই। ফলাফলটো পোৱাৰ লগে লগে ধন্যবাদটো কাক দিওঁ? গুৰু দেৱ নাম ভকত গুলি মাৰ, আমলৰীয়া হাঁহটো মুচৰি মাৰ। সেইদিনা খানাটো হয়নে নহয় বাৰু? খানাটো সেইটোৱে গণ্ডগোলটো। কোন সমাজৰ দৰকাৰ নাই, গণ্ডগোলটো সেইটো আমাৰ আচলতে, যে ঈশ্বৰৰ কৃপা লাভ কৰিবলৈ নিয়মটো ঠিকেই মানিলোঁ, কিন্তু ধন্যবাদটো দিবলৈ নামঘৰলৈ কোনোদিন নগ'লোঁ আৰু তাৰ পাছত। সেইকাৰণে অসমীয়া মানুহখিনিক কৈছে নহয় যে টানত পৰি ৰাম বুলি কোৱা অভ্যাসটো কেৱল অসমীয়া মানুহৰহে আছে। গতিকে আমি সেইবিলাক চিন্তা কৰাটো অতিব প্ৰয়োজন। গুৰুক দিম, দেৱক দিম, ভকতত দিম, নামত দিম। 4 মুঠি প্ৰথম ধান ছটিয়াই লওঁ, তাৰপিছত ইতৰ সমস্ত প্ৰাণীয়ে পাব পৰাকৈ 1 মুঠি আমি ছটি মাৰি কঠীয়া পাৰোঁ আহাৰ মাহত। যেতিয়া 9 মুঠি খাম তেতিয়া কিন্তু ডাঠ হয় নে পাতল হয় সকলোৱে জানে আৰু। 9 মুঠি খোৱাৰ দিনা কিন্তু ডাঠেই হয় সকলোৰে ঘৰত, পাতল নহয় তাৰমানে। সেই ডাঠ পাতলটোতে গোটেই শাস্ত্ৰৰ লগত নিমিলা অংকটো যোগ হৈ আছে। গতিকে কেতিয়াবা মানুহ, কিন্তু প্ৰায়ভাগেই আমি শাস্ত্ৰৰ নিয়মটোৰ পৰা নিজক আঁতৰাই লৈ যাওঁ, আৰু সেইটোৱে হ'ল ভগৱন্তৰ মায়াটো। গতিকে সেই মায়াটোৰ পৰা যদি আমি পৰিত্ৰাণ পাব বিচাৰোঁ, তেতিয়াহ'লে পথ এটাই, কৃষ্ণ কথা শুনা। কিন্তু উপায়টো দিছে এশৰণীয়া হয়। যদি দ্বিহৰণীয়া, ত্ৰিহৰণীয়া, বহুহৰণীয়া হৈ আমি ভাগৱত শুনিছোঁ, তেতিয়াহ'লে তাৰ পৰা আমাৰ বিশেষ লাভ হ'ব বুলি আমি নাভাবোঁ। সেইকাৰণে নামটো যিধৰণে এশৰণ ভাগৱতী সমাজ, নামটো যিধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ, ঠিক তেনেধৰণে কৰ্মপন্থাও, ভাৱনা চিন্তাও আমাৰ তেনেকুৱাই হ'ব লাগিব। এই দৰ্শনটো তাৰ পাছত প্ৰকাশিত হৈছে, এই ৰাম জানি একচিতে নিতে শুনা কৃষ্ণ কথা, ই হেন মনুষ্য জন্ম নকৰি বৃথা। এই কথাখিনি জানি লৈ, বুজি লৈ, একচিতে মাত্ৰ কৃষ্ণ কথা আশ্ৰয় কৰা, তেতিয়া কি লাভ হ'ব? এই মনুষ্য জন্মটো সফল হ'ব, সাৰ্থক হ'ব। যদি তাক আশ্ৰয় নকৰা, তেতিয়াহ'লে ই হেন মনুষ্য জন্ম কৰিও বৃথা, তেতিয়া সেইটো হ'ল বৃথা জীৱন, বিফল জীৱন। যদি এই জীৱনটোত কৃষ্ণ নাম আশ্ৰয় কৰোঁ, তেতিয়াহ'লে এইটো সফল জীৱন। সেইকাৰণে কৈছে ইহেন মনুষ্য জন্ম নকৰিও বৃথা বুলি কৈছে। অৰ্থাৎ বিফলে নপঠিয়াবা। কেতিয়া বিফলে নাযাব? যেতিয়া কৃষ্ণ নাম আমি আশ্ৰয় কৰি জীৱনটো আগবঢ়াই দিম। তাৰে দৰ্শন প্ৰথম স্কন্ধৰে একেবাৰে শেষৰ ফালে প্ৰকাশিত হৈছে, যে যেতিয়া শুকগুৰুৱে 60,000 ঋষিমুনিৰ কৃপা লাভ কৰিলে, কিন্তু 60,000 ঋষিমুনিৰ কৃপা লাভ কৰিলে যদিও সেই 60,000 ঋষিমুনিৰ আগত মনৰ ভাৱনাটো প্ৰকাশ কৰিছে নহয়। কেনেকৈ প্ৰকাশ কৰিছে? 60,000 ঋষিমুনিয়ে নাজানে নি পৰীক্ষিতৰ কি হৈছে? জানে, যোগ বলেৰে সকলোখিনি জানে কাৰণে আহি পৰীক্ষিতৰ কাষত উপস্থিত হৈছে। এতিয়া তাৰে যদি উদাহৰণ এটা চাওঁ, আমি যেতিয়া বেমাৰ হোৱাৰ বাবে ডাক্তৰৰ কাষলৈ যাওঁ, তেতিয়া ডাক্তৰে আমাক কি বুলি সোধে বাৰু? আপোনাৰ কি হৈছে কওকচোন, সোধে নে নুসুধে? সোধে, আপোনাৰ কি হৈছে কওক। এতিয়া ৰোগী হিচাপে আমি উত্তৰটো কি দিওঁ বাৰু? ছাৰ এসপ্তাহমানৰ পৰা এনেকুৱা হৈ আছে, আমি বৰ্ণনাটো কৰি দিওঁ। এইটো ঠিকেই আছে, কিন্তু আমিতো কোনেও নকওঁ যে ছাৰ ডাক্তৰ আপুনিহে। বোলে হয় মই ডাক্তৰ, মই আপোনাৰ ওচৰলৈ আহিছোঁ, মোৰ কি হৈছে আপুনি চাওক আকৌ, মই কেলৈ ক'ম? এই বুলি কোনোবাই কওঁ নি? নিশ্চয় নকওঁ। আমি কি হৈছে ডাক্তৰক কৈ দিওঁ। ঠিক তেনেকৈ 60,000 ঋষিমুনিয়ে জানে,
পৰীক্ষিতৰ কি হৈছে তৎসত্ত্বেও পৰীক্ষিতে অতিথি দেৱো ভৱ অতিথিক ঈশ্বৰ জ্ঞান কৰি মনৰ ভাৱনাটো আগবঢ়াই দিছে তোমালোক মোৰ কাষত কিয় আহিছা মই জানো মোৰ মংগল কিন্তু মোৰনো হৈছে কি মই ভালকৈ ক'লেহে বুজি পাবা সেইকাৰণে কি হৈছে জনাই দিছে আৰু জনোৱাৰ পাছত ঋষিমুনিসকলে কি কৰি কৈছে উত্তৰত এই কথাখিনি সুন্দৰভাৱে প্ৰকাশিত হৈছে ভাগৱতৰ প্ৰথম স্কন্ধৰ শেষৰ ফালে ৰাম সাক্ষাতে তোমৰা মূৰ্তি মন্ত দেৱগণ ৰাম ভৈলাই আখি মূৰ উপকাৰে উপসন্ন তোমালোকক দেখা মানে ঈশ্বৰক দৰ্শন পোৱা কিন্তু তোমালোক মোৰ মংগলৰ অৰ্থে উপস্থিত হৈছা যদিও মই তোমালোকক মোৰ কি হৈছে কওঁ শুনা ঐ এতেকে তোমাত পুছো কোন ধৰ্ম কহিও কলো কৰ কৰ্তব্য কোন কৰ্ম কোৱাচোন জীৱৰ মহাধৰ্ম কি কোৱাচোন কেনেকৈ কৰ্মটোক ধৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰি কৰ্তব্য কি কৰ্ম কি যাক শাস্ত্ৰই মহাধৰ্ম বুলি প্ৰকাশ কৰিছে বা জানিবলৈ দিছে আমিতো সকলোৱে কৰ্ম কৰি আছোঁ এতিয়া শাস্ত্ৰত কৈছে গীতা শাস্ত্ৰত অৰ্জুনৰ আগত কৰ্মই ধৰ্ম কিন্তু কৰ্মটো ধৰ্ম হৈ নাযায় যেতিয়ালৈকে তাত কৃষ্ণকেন্দ্ৰিক ভাৱনাটো যোগ নহয় সেইকাৰণে ৰজা পৰীক্ষিতে জানিব বিচাৰিছে মইতো অৰণ্যলৈ যাওঁতে মৃগয়া কৰিবলৈ যাওঁতে সেইটো মোৰ কৰ্ম কিন্তু তাত হৰিণ এটা বধ কৰিলোঁ সেইটো ধৰ্ম হ'ল নেকি কেতিয়াও ধৰ্ম নহয় কাৰণ প্ৰাণী হিংসা মহাপাপ গতিকে কৰ্মটোত যদি আনৰ হিংসাটো আনৰ অহিতটোহে যোগ হৈ থাকে তেতিয়াহ'লে সি কেতিয়াও ধৰ্ম নহয় তাৰ নাম হ'ল কেৱল কৰ্ম গতিকে কৰ্মটোক ধৰ্মলৈ ৰূপান্তৰিত কৰিব পৰা দৰ্শনটো মোক প্ৰকাশ কৰি দিয়া মই জানিব বিচাৰিছোঁ তাৰ পাছত প্ৰকাশিত হৈছে যে বিশেষত কি কৰিবে ম্ৰিয়মান লোকে বিমৰিষি কহিওক মূত ঋষি লোকে প্ৰকৃততে এজন ম্ৰিয়মান লোকে কি কৰিলে এই সংসাৰৰ পৰা পৰিত্ৰাণ পাব পাৰে মোক কোৱা এতিয়া ৰজা পৰীক্ষিতৰ কি হৈছে মৰিম বুলি জানিছে 7 দিন 7 ৰাতিৰ অন্তত কেনেকৈ মৰিব তক্ষকৰূপী কালসৰ্পই দংশন কৰিব এতিয়া আমাৰো মৃত্যু হয় দেউতাক মাক থাকোঁতে সন্তানটো হঠাৎ বাইক এক্সিডেণ্টত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হয় ককাক থাকোঁতে নাতিৰ মৃত্যু হয় সেইকুৰা কম জুইনে হৃদয়ত লৈ ফুৰিব লগা হয় জন্ম হ'লে যে মৃত্যু আছে সকলোৱে জানো তৎসত্ত্বেও মানি ল'বলৈ কিন্তু টান পাওঁ তাৰমানে আমিও প্ৰত্যেকজন একোজন ম্ৰিয়মান লোক আমাৰো পিতৃ মাতৃ এখন সংসাৰ আমাক জন্ম দি এৰি গুচি গ'ল আমিও জন্ম দিয়া পুত্ৰ কন্যাই হয়তো পিতৃ মাতৃ থাকোঁতে অকালতে সংসাৰ এৰি গুচি গৈছে যিকোনো প্ৰকাৰে প্ৰত্যেকজন শৰীৰধাৰী মনুষ্য আমি একোজন ম্ৰিয়মান লোক ৰজা পৰীক্ষিতে জানিব বিচাৰিছে যিটো ভাৱনা প্ৰশ্ন ৰূপত আগবঢ়াইছে একেভাগী প্ৰশ্ন আমাৰো প্ৰত্যেকজনাৰে হয় এতিয়া তাৰ উত্তৰ 60,000 ঋষিমুনিয়ে কি বুলি দিলে ৰাম শুনি মুনি সবে বোলে যাৰ যেন মতি কেহু বোলে তপতে পৰম পাই গতি ৰাম ৰাম কেহু বোলে মহাসিদ্ধি সাধে যজ্ঞ দানে কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে কেহু বোলে মহাযজ্ঞে তৰৈ সংসাৰক কেহু বোলে এৰাই মহাজ্ঞানে খে নৰক ঋষিমুনিসকলে নিজৰ নিজৰ মত অনুসাৰে ভাৱনাটো আগবঢ়াই দিলে উত্তৰ হিচাপে কি বুলি ক'লে হে ৰাজন তুমি তপস্যা কৰা তোমাৰ মংগল হ'ব হে ৰাজন তুমি যজ্ঞ কৰা দান দক্ষিণা দিয়া তোমাৰ মংগল হ'ব হে ৰাজন তুমি তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা তোমাৰ মংগল হ'ব হে ৰাজন তুমি মহাযজ্ঞ কৰা সংসাৰৰ পৰা তৰিব পাৰিবা তুমি জ্ঞান মাৰ্গ আশ্ৰয় কৰা নৰকৰ পৰা উদ্ধাৰ পাব পাৰিবা
এতিয়া প্ৰশ্ন সকলোৱে উত্তৰ দিলে, কিন্তু ৰজা পৰীক্ষিতে কি কৰিলে? গ্ৰহণ কৰিলে নে নকৰিলে? ভাগৱতে কৈছে, ৰাম হবে সন্তে কহে আপোনাৰ নানামত, হেন শুনি ষষ্ঠ নোহে ৰাজাৰ মনত। পৰীক্ষিতে উত্তৰবিলাক শুনি মনত কিন্তু অকণমানো শান্তি লাভ কৰিব নোৱাৰিলে, কাৰণ তেওঁ জানে তেওঁৰ হাতত সময় আছে 7 দিন মাত্ৰ। গতিকে 7 দিনত যজ্ঞ কৰাটো সম্ভৱ নহয়, 7 দিনত তপস্যা কৰিব পৰাটো সম্ভৱ নহয়, 7 দিনত দান দক্ষিণা দিব পৰাটো সম্ভৱ নহয়। সেইকাৰণে তেওঁৰ মনটো আশ্বস্ত হ'ব নোৱাৰিলে। ৰজা পৰীক্ষিত কম ৰজা নহয়, শাস্ত্ৰই কৈছে মহাভাগৱত। মহাভাগৱত হোৱাৰ বাবেহে তেওঁ এইবিলাক কৰাৰ পৰা নিজক আঁতৰাই ৰাখিলে। তাৰ পাছতে শুকগুৰুৰ কৃপাধন্য হ'ল, আৰু শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিলত শুকগুৰুৱে কি উত্তৰ দিলে? ৰাম দেৱৰু দুৰ্লভ তজু দৰ্শন, অন্তকালে পাইলো আমি, আন সেইটো নাই কৃষ্ণৰে হে কৃপা, কিনো ভৃত্য প্ৰিয় স্বামী। ইমান সুন্দৰ দৰ্শন চাওকচোন, এজন ৰজা আৰু স্বভাৱটো চাওকচোন, গোটেই পৃথিৱীখনৰ গৰাকী, সসাগৰা পৃথিৱীৰ গৰাকী, আৰু এজন ঋষিৰ চৰণত সেৱা নিবেদন কৰিছে। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ, ভৈলায়া শেষ যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। ক'লেনে বাৰু? আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অহা অতিথিৰূপী ভকতজনো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, সেইকাৰণে আমি ঘোষা গাই গাই সেৱা কৰিলোঁ, অতিথি দেৱো হ'ব। ক'লেনে বাৰু? আমি এখন ভাগৱতী সমাজৰ, আমাৰ গৃহলৈ অহা ভকতজন এখন ভাগৱতী সমাজৰ, সেইকাৰণে আমি ঘোষা গাই গাই সেৱা কৰিলোঁ। নিশ্চয় নাই খোৱা। এটাই সিদ্ধান্ত দিলে, অতিথি দেৱো হ'ব, অতিথিজনক ঈশ্বৰ জ্ঞান কৰা। তেওঁ ধুতি পাঞ্জাবী পিন্ধি আহিছে, তেওঁ লং পেণ্ট চাৰ্ট পিন্ধি আহিছে, তেওঁ তোমাৰ সমাজৰ হয়নে নহয় দৰকাৰ নাই। আমি গৃহস্থী ধৰ্ম পালন কৰিছোঁ, আমাৰ আচাৰ ধৰ্ম হ'ল অতিথিক ঈশ্বৰ জ্ঞান কৰি সেৱা নিবেদন কৰিব লাগে। এইটোৱে ভাগৱতে দৰ্শন দিছে। গতিকে শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিছে, তোমাৰ যে উপস্থিতি আমাৰ গৃহত হ'ল, ইয়াৰ বাবে আন হেতু নাই, হেতু মানে কাৰণ, ইয়াৰ কাৰণ অন্য একো নহয়। মই বুজি পাইছোঁ যে কিনো ভৃত্য প্ৰিয় স্বামী ভকত বৎসল কৃষ্ণ তত্ত্বৰ কৃপা লাভৰ এইটোৱে মোৰ উপায়টো। মই কৃপা লাভ কৰিছোঁ ভগৱন্তৰ, সেইকাৰণে তোমাৰ দৰে এজন অতিথি দেৱো ভৱ ভকতক আমাৰ গৃহত আহি উপস্থিত কৰাই দিছে। গতিকে আমি প্ৰত্যেকেই এই ভাৱনাটো যে 50 বিঘা মাটিৰ গৰাকী হ'ব পাৰোঁ, 10খন গাড়ীৰ মালিক হ'ব পাৰোঁ, কিন্তু ৰজা পৰীক্ষিত সসাগৰা পৃথিৱীৰ গৰাকী হৈও স্বভাৱটো ইমান সুন্দৰ। এতিয়া আপোনাৰ মোৰ স্বভাৱ কেনেকুৱা? 10খন গাড়ীৰ মালিক, সেইটোক কোনোবাই পুছে নেকি? আমাৰ স্বভাৱটো তেনেকুৱা, আহিছে বহিবলৈ দিয়া, তেনেকুৱা স্বভাৱ। কিন্তু শাস্ত্ৰৰ দৰ্শন, এজন ৰজা হৈ তেওঁৰ আচাৰ আচৰণ ইমান সুন্দৰ। গতিকে শাস্ত্ৰই কোৱা সেই আচাৰ ধৰ্ম আমি যদি নিজৰ লগত যোগ কৰি ল'ব পাৰোঁ, নিশ্চিত ৰূপত শুকগুৰুৰ যেনেকৈ মুকুতি হৈছে, তদনুৰূপ আমিও সংসাৰী জীৱৰ পৰম গতি লাভ হ'ব ঈশ্বৰৰ কৃপা। এনেধৰণে ভাগৱতে সিদ্ধান্ত দিছে। তাৰপাছত ৰজা পৰীক্ষিতৰ উত্তৰত ভাগৱতৰ প্ৰথম স্কন্ধত পদবন্ধে প্ৰকাশ কৰিছিল
ৰজা পৰীক্ষিতে একেভাগী প্ৰশ্নকে কৰিছে শুকগুৰুৰ চৰণতো, আৰু সেই প্ৰশ্ন উত্তৰ ভাগৱতে প্ৰদান কৰিছে আমাক। এৰা পূৰ্বত নজানে কেৱে পৃথিৱীত শুকদেৱে কলিযুগে কৰিলা প্ৰচাৰ বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি মহা মহা ভাগ্য আছে যাৰ। এতিয়া আপোনাসৱৰ মেজালি গাঁওবাসী বা পাই সমস্তৰ মহান ভাগ্য আছে, সেইকাৰণে 5 দিনীয়া এক সুন্দৰ কাৰ্যসূচী আশ্ৰয় কৰিছে। আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো যদি যেতিয়া 5 নম্বৰ দিনা ৰাতিলৈ মহাপুৰুষীয়া নাট মঞ্চস্থ হ'ব, তাৰ পাছত যদি বোলে ব্ৰতটো ভাঙিব পাৰি আৰু এই বুলি যদি ৰক্তৰঞ্জিত আহাৰভাগ গ্ৰহণ কৰি দিওঁ, 5 দিনৰ মহা পুণ্যৰ ফলটো সিমানতে নাশ হ'ব। গতিকে চিন্তা আপোনাৰ মোৰ নিজৰ এতিয়া কোনটো কৰিম, শাস্ত্ৰই কোনটো কৰিবলৈ কৈছে। যাৰ যাৰ মহাভাগ্য আছে তেওঁলোকৰ দৰ্শনটোত ভাগৱতে প্ৰকাশ কৰিছে, এই ৰাম সমস্তে শাস্ত্ৰৰ মত, সকলো শাস্ত্ৰৰ মত, বেদ বেদান্তৰো তত্ত্ব, বেদ বেদান্তৰ তত্ত্ব, কৃষ্ণেহে পৰম ইষ্টদেৱ, কৃষ্ণই হ'ল সমস্তৰে ভজনীয় দেৱ, উপাস্য তত্ত্ব। পূজৈ যাক ব্ৰহ্মা হৰে কোননো পামৰ নৰে, তাংক আশী নকৰিবে সেৱ। এই সংসাৰত এনেকুৱা কোন পাপী আছে যিজনে সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণত নিজকে অৰ্পণ কৰিবলৈ ইচ্ছা নকৰে? যিজনৰ চৰণত সদা সৰ্বদা ব্ৰহ্মাই সেৱা কৰে, যিজনৰ চৰণত সদা সৰ্বদা শিৱই সেৱা কৰে, সেইজন ভজনীয় তত্ত্ব কৃষ্ণদেৱক আশ্ৰয় নকৰি ওম গণেশায় নমঃ শাস্ত্ৰইটো এবাৰো নকলে, ওম সৰস্বতীয়ে নমঃ এবাৰো নকলে। এই দৰ্শনটো শৰণ মাৰ্গৰ শুদ্ধ দৰ্শনটো শাস্ত্ৰই সিদ্ধান্ত দিছে আমাক। প্ৰমাণ হিচাপে শিৱই নিজেও কৈছে, মই হৰ ব্ৰহ্মা ইন্দ্ৰ আনু দেৱগণ। হেৰা ব্ৰহ্মা, হেৰা ইন্দ্ৰ, হেৰা দেৱতা মণ্ডলী, মই শিৱ মুখ্যক দিবাক নপাৰো একোজন। আমি এজনেও জীৱক মুকুতি দিব নোৱাৰোঁ। তৎসত্ত্বেও তাম্ৰ কাষ প্ৰতিমাই কিবা গতি দিব, কলিত মলিন লোকে ইহাংকে পুজিব। চোৱাচোন, কলিৰ কৰাল গ্ৰাসত পৰা মলমতী মনুষ্যই স্বয়ং মই শিৱই দিব নোৱাৰোঁ জীৱক মুকুতি, স্বয়ং ব্ৰহ্মা তুমি দিব নোৱাৰা, ইন্দ্ৰ কালী দুৰ্গা ভদ্ৰা আদি কোনেও দিব নোৱাৰোঁ আমি জীৱক মোক্ষ প্ৰাপ্তি। তৎসত্ত্বেও আমাৰেই একোটা মূৰ্তি সোণ ৰূপ তাম কাঁহ পিতল মাটি খেৰ বাঁহ আদিৰে নিৰ্মাণ কৰি কলিৰ কৰাল গ্ৰাসত পৰি জীৱই পথভ্ৰষ্ট হৈ আমাৰেই মূৰ্তিবিলাকক ধূপ ধূনা জ্বলাই সেৱা কৰিব। ভাগৱতেতো সেইটোৱে ক'লে আমাক, কোনটোক আশ্ৰয় কৰিবা কোনটোক এৰিবা। তৎসত্ত্বেও ভাগৱত পঢ়ি যদি তাৰ বিপৰীত নিয়মটো আশ্ৰয় কৰোঁ, সমাজৰ নাম যিয়ে নহওক এইটো শুদ্ধ ৰূপ হ'ব নোৱাৰে। সেইকাৰণে শুকগুৰুৰ কৃপা ধন্য হৈ ৰজা পৰীক্ষিতে 7 দিন 7 ৰাতি সাৱধানে কায় বাক্য মন এক কৰি ঈশ্বৰ কৃষ্ণদেৱৰ নাম শ্ৰৱণ মহাভক্তি কৰাৰ বাবে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিলে। গতিকে আমিও এই 5 দিনীয়া কাৰ্যসূচীত যদি অংশগ্ৰহণ কৰি উপস্থিত থাকি ভাগৱত এক মনে শ্ৰৱণ কৰোঁ, কি ওলাইছে পাঠে কি কৈছে তাক সুন্দৰভাৱে শুনি যদি জীৱন
5 দিনৰ পাছত আমি আগবঢ়াবলৈ চেষ্টা কৰোঁ, নিশ্চিত ৰূপত আমি সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিম। এনেকৈ ভাগৱতৰ মূল বিষয়বস্তু আহিছে।